নমস্কাৰ অল অফ ইউ আলিছাৰ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো চাই থাকক। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ ওপৰত দ্বিতীয়টো মাৰাথান ক্লাছ লৈ আহিছোঁ। আহোম ৰাজ্যত মোগলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? আহোম ৰাজত্বত মোগলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? অপশ্যন এ 1615, অপশ্যন বি 1515, অপশ্যন চি 1665, অপশ্যন ডি 1206। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ 1615ত। আহোম ৰাজ্যত মোগলৰ প্ৰথম আক্ৰমণ হৈছিল 1615ত। ওকে, মোগল আৰু আহোমৰ প্ৰথমখন যুদ্ধ হৈছিল 1615ত বৰলিত হৈছিল। আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1615ত হৈছিল। ক'ত হৈছিল? বৰলিত। মোগল আৰু আহোমৰ শেষ যুদ্ধ হৈছিল 1682 আৰু ক'ত হৈছিল? ইটাখুলিত হৈছিল। নিশ্চয় মনত ৰাখিব, আহোম আৰু মোগলৰ শেষৰ যুদ্ধ কেতিয়া হৈছিল? 1682ত হৈছিল আৰু ক'ত হৈছিল? ইটাখুলিত হৈছিল। আহোম আৰু মোগলৰ শেষ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? আহোম ৰজা আছিল গদাধৰ সিংহ। ওকে, আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? অপশ্যন এ চদিয়া খোৱা গোহাঁই, অপশ্যন বি মৰংগী খোৱা গোহাঁই, অপশ্যন চি দাতালিয়া গোহাঁই, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক আছিল দাতালিয়া গোহাঁই। নিশ্চয় মনত ৰাখিব। আহোম শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি আছিল। আহোমৰ শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি কি আছিল? অপশ্যন এ বৰফুকন, অপশ্যন বি বৰবৰুৱা, অপশ্যন চি দাতালিয়া গোহাঁই, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ বৰফুকন। ওকে, অসমৰ নেপোলিয়ন বুলি কাক জনা যায়? অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি চুহুংমুং। চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি কোৱা হয়। অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? চুহুংমুঙক। ওকে, কোনজন আহোম ৰজাই প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? কোনজন আহোম ৰজাই প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? অপশ্যন এ জয়দাস সিংহ, অপশ্যন বি উদয়িত্য সিংহ, অপশ্যন চি ৰামদাস সিংহ, অপশ্যন ডি গদাধৰ সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কোনজন আহোম ৰজাই প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব জয়দাস সিংহ। ওকে, মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1562, অপশ্যন বি 1662, অপশ্যন চি 1671, অপশ্যন ডি 1682। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। মিৰ্জুমলাই 1662ত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। নিশ্চয় মনত ৰাখিব। মিৰ্জুমলাই 1662ত অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক আহিছিল। মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া কি কৰিছিল? মিৰ্জুমলাৰ লগত এজন লেখক আহিছিল। লেখকজনৰ নাম আছিল চিহাবুদ্দিন তালিচ। চিহাবুদ্দিন তালিচে ফাতে-আই-ইবাৰিয়া লিখিছিল। আৰু চিহাবুদ্দিন তালিচে কি লিখিছিল? ফাতে-আই-ইবাৰিয়া। মনত ৰাখিব। ট্ৰিটি অফ গিলাজাৰিঘাট কেতিয়া স্বাক্ষৰিত হৈছিল?
যে ট্ৰিটি অফ গিলাজাৰিঘাট কেতিয়া স্বাক্ষৰিত হৈছিল অপশন এ 1662 অপশন বি 1665 অপশন সি 1663 অপশন ডি 1563 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে ট্ৰিটি অফ গিলাজাৰিঘাট 1663 স্বাক্ষৰিত হৈছিল ট্ৰিটি অফ গিলাজাৰিঘাট আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ মাজত স্বাক্ষৰিত হৈছিল ট্ৰিটি অফ গিলাজাৰিঘাট কাৰ মাজত স্বাক্ষৰিত হৈছিল আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ মাজত স্বাক্ষৰিত হৈছিল 1663 ট্ৰিটি অফ গিলাজাৰিঘাট আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ মাজত 1663 স্বাক্ষৰিত হৈছিল ওকে ৰমণী গাভৰুৰ আসল নাম কি আছিল যে ৰমণী গাভৰুৰ আসল নাম কি আছিল অপশন এ ৰজনী অপশন বি বজনী অপশন সি ৰহমত বানু অপশন ডি নাংচেং গাভৰু এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে নাংচেং গাভৰু ওকে আজম শাহে ৰমণী গাভৰুক বিয়া পাতিছিল আৰু কাক ৰমণী গাভৰুক কোনে বিয়া পাতিছিল আজম শাহে ৰমণী গাভৰুক বিয়া পাতিছিল আৰু তাইক নাম দিছিল ৰহমত বানু বেগম আৰু তাইক কি নাম দিছিল ৰহমত বানু বেগম নিশ্চয় মনত ৰাখিব যে ৰমণী গাভৰুক কোনে বিয়া পাতিছিল আজম শাহে বিয়া পাতিছিল আৰু কি নাম দিছিল ৰহমত বানু বেগম ওকে আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল অপশন এ নাৰায়ণী অপশন বি ৰূপী অপশন সি কইন অপশন ডি টাকা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে টাকা আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ টাকা নামেৰে জনা গৈছিল ওকে বেটল অফ আলাবৈ ৰণ কেতিয়া হৈছিল যে বেটল অফ আলাবৈ কেতিয়া হৈছিল অপশন এ 1563 অপশন বি 1662 অপশন সি 1669 অপশন ডি 1667 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি 1669ত বেটল অফ আলাবৈ সংঘটিত হৈছিল যে যেতিয়া বেটল অফ আলাবৈ হৈছিল তেতিয়া আহোম ৰজা আছিল চক্ৰধৰ সিংহ মনত ৰাখিব যে বেটল অফ আলাবৈৰ সময়ত আহোম ৰজা কোন আছিল চক্ৰধৰ সিংহ ওকে লাচিত কোনজন আহোম ৰজাই বৰফুকন পাতিছিল যে লাচিত কোনজন আহোম ৰজাই বৰফুকন পাতিছিল অপশন এ জয়ধ্বজ সিংহ অপশন বি চক্ৰধৰ সিংহ অপশন সি উদত্ত সিংহ অপশন ডি ৰামদাস সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে লাচিতক চক্ৰধৰ সিংহই বৰফুকন পাতিছিল যে লাচিতক কোনজন আহোম ৰজাই বৰফুকন পাতিছিল চক্ৰধৰ সিংহই ওকে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল অপশন এ 1663 অপশন বি 1563 অপশন সি 1669 অপশন ডি 1671 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে শৰাইঘাট যুদ্ধ 1671ত হৈছিল যেতিয়া শৰাইঘাট যুদ্ধ হৈছিল তেতিয়া আহোমৰ ৰজা আছিল উদত্ত সিংহ নিশ্চয় মনত ৰাখিব আৰু শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন ওকে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল অপশন এ জয়ধ্বজ সিংহ অপশন বি চক্ৰধৰ সিংহ অপশন সি উদত্ত সিংহ অপশন ডি ৰামদাস সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অলৰেডি আলোচনা কৰা হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদত্ত সিংহ ওকে
শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল যে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল অপশন এ মিৰ্জুমলা অপশন বি ৰামসিংহ অপশন সি নাছিৰুদ্দিন অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আছিল ৰামসিংহ ওকে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি আতনো বুঢ়াগোহাঁই অপশন সি কলিয়া বমুৰা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন ওকে নিশ্চয় মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি আতনো বুঢ়াগোহাঁই অপশন সি কলিয়া বমুৰা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে আতনো বুঢ়াগোহাঁই নিশ্চয় মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী আছিল আতনো বুঢ়াগোহাঁই ওকে শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল অপশন এ বৰনদী অপশন বি ওচুৰাৰ আলি অপশন সি মানাস ৰিভাৰ অপশন ডি বৰলী ৰিভাৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে মানাস ৰিভাৰ ওকে শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মানাস ৰিভাৰ মনত ৰাখিব যে শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মানাস ৰিভাৰ ওকে তুংখুঙীয়া ফৈদৰ প্ৰথম ৰজা কোন আছিল যে তুংখুঙীয়া ফৈদৰ প্ৰথম ৰজা কোন আছিল অপশন এ গবৰ ৰজা অপশন বি গদাধৰ সিংহ অপশন সি ৰুদ্ৰসিংহ অপশন ডি প্ৰমত্ত সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ তুংখুঙীয়া ফৈদৰ প্ৰথম ৰজা আছিল গবৰ ৰজা মনত ৰাখিব আৰু গবৰ ৰজা আছিল গদাধৰ সিংহৰ পিতৃ নিশ্চয় মনত ৰাখিব যে তুংখুঙীয়া ফৈদৰ প্ৰথম ৰজা কোন আছিল গবৰ ৰজা আৰু গবৰ ৰজা কোন আছিল গদাধৰ সিংহৰ পিতৃ ওকে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল যে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল অপশন এ জ্যোতিৰাম হাজৰিকা অপশন বি শ্ৰীনাথ বৰবৰুৱা অপশন সি গবৰ ৰজা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ বি শ্ৰীনাথ বৰবৰুৱা যে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল শ্ৰীনাথ বৰবৰুৱাই লিখিছিল নিশ্চয় মনত ৰাখিব যে তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল শ্ৰীনাথ বৰবৰুৱা ওকে তলৰ কোনজন তুংখুঙীয়া বংশৰ ৰজা আছিল যে তলৰ কোনজন তুংখুঙীয়া বংশৰ ৰজা আছিল অপশন এ সুদাংফা অপশন বি সুখাফা অপশন সি প্ৰতাপ সিংহ অপশন ডি গদাধৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে তুংখুঙীয়া ফৈদৰ ৰজা আছিল গদাধৰ সিংহ ওকে গদাপাণিয়ে লালুক চোলা বৰফুকনৰ সন্ত্ৰাসৰ পৰা কলৈ পলাই গৈছিল যে গদাপাণিয়ে লালুক চোলা বৰফুকনৰ সন্ত্ৰাসৰ পৰা কলৈ পলাই গৈছিল অপশন এ নগাঁও অপশন বি যোৰহাট অপশন সি নাগা হিলছ অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে গদাপাণিয়ে লালুক চোলা বৰফুকনৰ সন্ত্ৰাসৰ পৰা পলাই নাগা পাহাৰলৈ পলাই গৈছিল ওকে দাউকিয়ালি কোনজন আহোম ৰজা নিৰ্মাণ কৰিছিল যে দাউকিয়ালি কোনজন আহোম ৰজা নিৰ্মাণ কৰিছিল অপশন এ গদাধৰ সিংহ অপশন বি চুলিকফা অপশন সি উদয়িত সিংহ অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে চুলিকফা যে দাউকিয়ালি চুলিকফাই কি কৰিছিল নিৰ্মাণ কৰিছিল আহোম বুৰঞ্জীত কাক নকল আহোম জলম বঁটা আখ্যা দিয়া হয় আহোম বুৰঞ্জীত কাক নকল আহোম বা জলম বঁটা আখ্যা দিয়া হয়
অপশন এ দ্যুতিৰাম হাজৰিকা, অপশন বি শ্ৰীনাথ বৰবৰুৱা, অপশন চি কীৰ্তি চন্দ্ৰ বৰবৰুৱা, অপশন ডি নান অফ দ্য above। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি। যে আহোম বুৰঞ্জীত কাক নকল আহোম বা জলম্বতা আখ্যা দিয়া হয়? যে কীৰ্তি চন্দ্ৰ বৰবৰুৱা। ওকে, ইটাখুলিৰণ কেতিয়া হৈছিল? যে ইটাখুলিৰণ কেতিয়া হৈছিল? অপশন এ 1662, অপশন বি 1669, অপশন চি 1671, অপশন ডি 1682। যে এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি। যে ইটাখুলিৰণ কেতিয়া হৈছিল? 1682 ইটাখুলিৰণ হৈছিল। যে এইটোৱে আছিল আহোম আৰু মোগলৰ শেষ যুদ্ধ। যে তেতিয়া আহোমৰ ৰজা আছিল গদাধৰ সিংহ। ওকে, ইটাখুলিৰণ আহোম আৰু মোগলৰ মাজত হৈছিল 1682 হৈছিল। এইটোৱে আছিল আহোম আৰু মোগলৰ শেষ যুদ্ধ, আৰু এইটো কি আছিল? আহোম ৰজা আছিল গদাধৰ সিংহ। ওকে, ইটাখুলিৰণত আহোমৰ সেনাপতি কোন আছিল? যে ইটাখুলিৰণত আহোমৰ সেনাপতি কোন আছিল? অপশন এ লাচিত বৰফুকন, অপশন বি কলিয়া বুমৰা, অপশন চি দিহিঙীয়া আলুন বৰবৰুৱা, অপশন ডি নান অফ দ্য above। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি। ইটাখুলিৰণত আহোমৰ সেনাপতি আছিল দিহিঙীয়া আলুন বৰবৰুৱা। ওকে, ইটাখুলিৰণত মোগলৰ সেনাপতি কোন আছিল? যে ইটাখুলিৰণত মোগলৰ সেনাপতি কোন আছিল? অপশন এ ৰাম সিংহ, অপশন বি মনসুৰ খান, অপশন চি মিৰ্জুমলা, অপশন ডি নান অফ দ্য above। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি। যে ইটাখুলিৰণত মোগলৰ সেনাপতি আছিল মনসুৰ খান। ওকে, দদৰ আলি আৰু উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? যে দদৰ আলি আৰু উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি প্ৰতাপ সিংহ, অপশন চি গদাধৰ সিংহ, অপশন ডি প্ৰমত্ত সিংহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ চি, যে গদাধৰ সিংহ। যে দদৰ আলি আৰু উমানন্দ মন্দিৰ কি কৰিছিল? গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। ওকে, লেণ্ড সাৰ্ভে কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? যে কোনজন আহোম ৰজাই লেণ্ড সাৰ্ভে আৰম্ভ কৰিছিল? কোনজন আহোম ৰজাই মাটি জৰীপ কৰা কাম আৰম্ভ কৰিছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি প্ৰতাপ সিংহ, অপশন চি গদাধৰ সিংহ, অপশন ডি প্ৰমত্ত সিংহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ চি, যে গদাধৰ সিংহ। যে লেণ্ড সাৰ্ভে কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? গদাধৰ সিংহই আৰম্ভ কৰিছিল। ওকে, কোনজন আহোম ৰজাক লাই কোঁৱৰ বুলি জনা যায়? যে কোনজন আহোম ৰজাক লাই কোঁৱৰ বুলি জনা যায়? অপশন এ ৰুদ্ৰসিংহ, অপশন বি প্ৰতাপ সিংহ, অপশন চি গদাধৰ সিংহ, অপশন ডি প্ৰমত্ত সিংহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ। কোনজন আহোম ৰজাক লাই কোঁৱৰ বুলি জনা যায়? যে ৰুদ্ৰসিংহক লাই কোঁৱৰ বুলি জনা যায়। নিশ্চয় মনত ৰাখিব যে ৰুদ্ৰসিংহক কি বুলি জনা যায়? লাই কোঁৱৰ বুলি জনা যায়। ৰুদ্ৰসিংহই কেতিয়া ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ তুলি নিছিল? যে ৰুদ্ৰসিংহই কেতিয়া ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ তুলি নিছিল? অপশন এ 1607, অপশন বি 1707, অপশন চি 1794, অপশন ডি 1540। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি। যে ৰুদ্ৰসিংহই কেতিয়া ৰাজধানী ৰংপুৰলৈ তুলি নিছিল? 1707। ওকে, কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল? কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি প্ৰতাপ সিংহ, অপশন চি গদাধৰ সিংহ, অপশন ডি প্ৰমত্ত সিংহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ, যে ৰুদ্ৰসিংহ। যে কবিৰাজ চক্ৰৱৰ্তী কি আছিল? ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি আছিল। নিশ্চয় মনত ৰাখিব যে কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰুদ্ৰসিংহ।
আৰু কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম ৰাজসভাৰ কবিসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবি ওকে কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল কোনজন আহোম ৰজাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ ৰুদ্ৰসিংহৰ শাসনকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল যে নিশ্চয় মনত ৰাখিব যে কাৰ শাসনকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল তেতিয়া নিশ্চয় ক'ব পাৰিব লাগিব ৰুদ্ৰসিংহ ওকে কোনজন আহোম ৰজাৰ দিনত বিহু অনুষ্ঠিত কৰা হৈছিল যে কোনজন আহোম ৰজাৰ দিনত বিহু প্ৰথমে অনুষ্ঠিত কৰা হৈছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে ৰুদ্ৰসিংহ যে ৰুদ্ৰসিংহৰ সময়ত প্ৰথমে বিহু অনুষ্ঠিত কৰা হৈছিল ওকে জয়সাগৰ টেংক আৰু জয়দৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল যে জয়সাগৰ টেংক আৰু জয়দৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে ৰুদ্ৰসিংহ জয়সাগৰ টেংক আৰু জয়দৌল কি কৰিছিল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নিশ্চয় মনত ৰাখিব জয়সাগৰ টেংক আৰু জয়দৌল কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল ওকে খৰিকটীয়া আলি আৰু মেটেকাৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল খৰিকটীয়া আলি আৰু মেটেকাৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশ্যন নম্বৰ এ প্ৰতাপ সিংহ অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহ অপশ্যন নম্বৰ চি গদাধৰ সিংহ অপশ্যন নম্বৰ ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল যে খৰিকটীয়া আলি আৰু মেটেকাৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰুদ্ৰসিংহ ওকে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সহজ সহজকৈ একেবাৰে সিৰিয়ালি কোৱেশ্চনসমূহ লৈ অহা হৈছে যাতে আপোনালোকে অতি সহজে আসাম হিষ্ট্ৰী মনত ৰাখিব পাৰে আৰু এক্সাম সময়ত ভাল নম্বৰ পাব পাৰে সত্ৰীয়া বৰুৱা গায়ন বৰুৱা চেঞ্চুৱা বৰুৱা কুকুৰচোৱা বৰুৱা বেজ বৰুৱা আদি পদবী কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল যে সত্ৰীয়া বৰুৱা গায়ন বৰুৱা চেঞ্চুৱা বৰুৱা বেজ বৰুৱা আদি পদবীৰ কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে ৰুদ্ৰসিংহ এই পদবী কেইটা কি কৰিছিল কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল ৰুদ্ৰসিংহই সৃষ্টি কৰিছিল ওকে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল যে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি প্ৰমত্ত সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি যে প্ৰমত্ত সিংহ নিশ্চয় মনত ৰাখিব ৰংঘৰ প্ৰথমে কি কৰিছিল ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল কিন্তু বৰ্তমানৰ যেটো ৰংঘৰ এই ৰংঘৰটো কি কৰিছিল প্ৰমত্ত সিংহ নিৰ্মাণ কৰিছিল হে অপশ্যনত ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহ থাকিলে আমি কি কৰিম ৰাইট অপশ্যনটো হ'ব আমাৰ প্ৰমত্ত সিংহ নিশ্চয় মনত ৰাখিব যে ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহ যদি দুয়োটা অপশ্যনত থাকে তেতিয়া হলে আমাৰ ৰাইট অপশ্যন হ'ব প্ৰমত্ত সিংহ কিন্তু কোন এটা অপশ্যনত যদি প্ৰমত্ত সিংহ নাথাকে তেতিয়া হলে ৰাইট অপশ্যন হ'ব ৰুদ্ৰসিংহ নিশ্চয় মনত ৰাখিব কনফিউজ নহব ওকে কোনজন আহোম ৰজাই পৰ্বতীয়া গোহাঁই কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল কোনজন আহোম ৰজাই পৰ্বতীয়া গোহাঁই কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি শিৱসিংহ অপশ্যন চি প্ৰমত্ত সিংহ অপশ্যন ডি গদাধৰ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে শিৱসিংহ যে শিৱসিংহে কি কৰিছিল পৰ্বতীয়া গোহাঁই কামাখ্যা মন্দিৰৰ দায়িত্ব দিছিল ওকে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল যে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল অপশ্যন এ ৰাণী ফুলেশ্বৰী অপশ্যন বি অম্বিকা দেৱী অপশ্যন চি সৰ্বেশ্বৰী অপশ্যন ডি নান অফ দ্য above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে ৰাণী ফুলেশ্বৰী
ওকে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ৰাণী ফুলেশ্বৰী ওকে মনত ৰাখিব 1714 পৰা 1744 লৈ প্ৰায় 30 বছৰ কাল অসমত তিনিগৰাকী নাৰীয়ে শাসন কৰিছিল তাৰে প্ৰথমগৰাকী নাৰী আছিল ৰাণী ফুলেশ্বৰী ওকে গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল যে গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল অপচন এ ৰাণী ফুলেশ্বৰী অপচন বি অম্বিকা দেৱী অপচন সি সৰ্বেশ্বৰী অপচন ডি নান অফ দা অবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ যে ৰাণী ফুলেশ্বৰী ওকে শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল অপচন এ ৰাণী ফুলেশ্বৰী অপচন বি অম্বিকা দেৱী অপচন সি সৰ্বেশ্বৰী অপচন ডি নান অফ দা অবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে শিৱসাগৰৰ শিৱদৌল কি কৈছিল অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল ওকে দায়ালি কুঞ্জন আহোম ৰাজাই নিৰ্মাণ কৰিছিল যে দায়ালি কুঞ্জন আহোম ৰাজাই নিৰ্মাণ কৰিছিল অপচন এ ৰুদ্ৰসিংহ অপচন বি শিৱসিংহ অপচন সি প্ৰমত্ত সিংহ অপচন ডি গদাধৰ সিংহ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে দায়ালি কুঞ্জন আহোম ৰাজাই নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শিৱসিংহ ওকে ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি লৈছিল যে ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল অপচন এ প্ৰমতাশ্ৰী দেৱী অপচন বি মহাৰাজ ধীৰাজ অপচন সি বিক্ৰমাদিত্য অপচন ডি নান অফ দা অবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ ৰাণী ফুলেশ্বৰীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰমতাশ্ৰী দেৱী ওকে অশ্বক্ৰান্ত টেম্পল কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল যে অশ্বক্ৰান্ত টেম্পল কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপচন এ ৰুদ্ৰসিংহ অপচন বি শিৱসিংহ অপচন সি প্ৰমত্ত সিংহ অপচন ডি গদাধৰ সিংহ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে অশ্বক্ৰান্ত টেম্পল কি কৰিছিল শিৱসিংহই নিৰ্মাণ কৰিছিল ওকে অশ্বক্ৰান্ত টেম্পল উত্তৰ গুৱাহাটীত অৱস্থিত অশ্বক্ৰান্ত টেম্পলটো ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত অৱস্থিত আৰু ইয়াত লৰ্ড বিষ্ণুৰ পূজা কৰা হয় আৰু ইয়াত কাৰ পূজা কৰা হয় লৰ্ড বিষ্ণুৰ পূজা কৰা হয় ওকে হুকুমাৰ বৰকাইত কোনজন আহোম ৰজা ৰাজসভাৰ কবি আছিল হুকুমাৰ বৰকাইত কোনজন আহোম ৰজা ৰাজসভাৰ কবি আছিল অপচন এ ৰুদ্ৰসিংহ অপচন বি গদাধৰ সিংহ অপচন সি প্ৰমত্ত সিংহ অপচন ডি শিৱসিংহ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে হুকুমাৰ বৰকাইত কি আছিল শিৱসিংহৰ ৰাজসভাৰ কবি আছিল নিশ্চয় মনত ৰাখিব যে হুকুমাৰ বৰকাইত কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল শিৱসিংহৰ ওকে কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰাজসভাৰ কবি আছিল ৰুদ্ৰসিংহৰ আৰু কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম ৰাজসভাৰ কবিসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবি ওকে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল অপচন এ ৰাজেশ্বৰ সিংহ অপচন বি প্ৰমত্ত সিংহ অপচন সি ৰুদ্ৰসিংহ অপচন ডি গদাধৰ সিংহ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৈছিল ৰাজেশ্বৰ সিংহৰ দিনত কি হৈছিল বুৰঞ্জী জ্বলাই দিছিল নিশ্চয় মনত ৰাখিব কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাজেশ্বৰ সিংহৰ দিনত ওকে চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল অপচন এ দুতিৰাম হাজৰিকা অপচন বি শ্ৰীনাথ বৰবৰুৱা অপচন চি নুমলী বৰগোহাঁই অপচন ডি নান অফ দা অবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ চি যে চক্ৰভেটি বুৰঞ্জী নুমলী বৰগোহাঁয়ে লিখিছিল মনত ৰাখিব যে চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল নুমলী বৰগোহাঁয়ে লিখিছিল ওকে লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপচন এ ৰাজেশ্বৰ সিংহ অপচন বি প্ৰমত্ত সিংহ অপচন সি ৰুদ্ৰসিংহ অপচন ডি গদাধৰ সিংহ
গদাধৰ সিংহ বানানটো অলপ ভুল হৈছে আপোনালোকে চাই ল'ব এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে লতা কাটাৰণ কি আছিল কোনজন আহোম ৰজাৰ দিনত হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল ওকে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল যে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ প্ৰমত্ত সিংহ অপশন বি গদাধৰ সিংহ ইয়াতে গদাধৰ বানানটো ভুল হৈ আছে অপশন সি ৰাজেশ্বৰ সিংহ অপশন ডি গৌৰীনাথ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি কাৰেংঘৰ আৰু তলাতল ঘৰ কি কৰিছিল ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল নিশ্চয় মনত ৰাখিব যে কাৰেংঘৰ 1751 নিৰ্মাণ কৰা হৈছিল যে কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল 1751 নিৰ্মাণ কৰা হৈছিল আৰু তলাতল ঘৰ 1765 নিৰ্মাণ কৰা হৈছিল ওকে নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল যে নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰ সিংহ গদাধৰ সিংহ বানানটো চাই ল'ব এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে নৱগ্ৰহ টেম্পল কি কৰিছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল ওকে মহামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে মহামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে মহামৰীয়া প্ৰথম বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিল 1769 ওকে মহামৰীয়া প্ৰথম বিদ্ৰোহ 1769 হৈছিল যে মহামৰীয়া প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল 1769 হৈছিল মহামৰীয়া বিদ্ৰোহক চেকেনি কোবোৱা ৰণ বুলি কোৱা হয় যে মহামৰীয়া বিদ্ৰোহ কি বুলি কোৱা হয় চেকেনি কোবোৱা ৰণ বুলিও কোৱা হয় ওকে মহামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল যে মহামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল অপশন এ 1769 অপশন বি 1786 1782 অপশন ডি 1805 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে মহামৰীয়া দ্বিতীয় বিদ্ৰোহ 1782 হৈছিল যে মনত ৰাখিব যে মহামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল 1782 হৈছিল তেতিয়া আহোম ৰজা কোন আছিল গৌৰীনাথ সিংহ মহামৰীয়া দ্বিতীয় বিদ্ৰোহ আৰু তৃতীয় বিদ্ৰোহৰ সময়ত আহোম ৰজা আছিল গৌৰীনাথ সিংহ নিশ্চয় মনত ৰাখিব যে মহামৰীয়া দ্বিতীয় বিদ্ৰোহ আৰু তৃতীয় বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল গৌৰীনাথ সিংহ ওকে আৰু মহামৰীয়া প্ৰথম বিদ্ৰোহৰ সময়ত আহোম ৰজা আছিল লক্ষ্মী সিংহ মহামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল যে মহামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল অপশন এ 1769 অপশন বি 1786 অপশন সি 1782 অপশন ডি 1805 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি মহামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল 1786 হৈছিল যে মহামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল 1786 মনত ৰাখিব যে মহামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল 1786 তেতিয়া আহোম ৰজা কোন আছিল গৌৰীনাথ সিংহ ওকে মহামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত অন্ত পৰে যে মহামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে মহামৰীয়া বিদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল বা অন্ত পৰিছিল ওকে মহামৰীয়া বিদ্ৰোহ 1769 লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল যে মহামৰীয়া বিদ্ৰোহ কি আছিল 1769 লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু 1805 কমলেশ্বৰ সিংহৰ দিনত অন্ত পৰে আৰু কেতিয়া অন্ত পৰিছিল 1805 কমলেশ্বৰ সিংহৰ দিনত অন্ত পৰে ওকে
কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল যে কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গৌৰীনাথ সিংহ ওকে মহামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মহামৰীয়াসকলে ৰংপুৰ দখল কৰিছিল তেতিয়া আহোমৰ মুখ্য কাৰ্যালয় যোৰহাটলৈ কোনে স্থানান্তৰ কৰিছিল যে মহামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মহামৰীয়াসকলে ৰংপুৰ দখল কৰিছিল তেতিয়া আহোমৰ মুখ্য কাৰ্যালয় যোৰহাটলৈ কোনে স্থানান্তৰ কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি পুৰানন্দ বুঢ়াগোহাঁই এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে পুৰানন্দ বুঢ়াগোহাঁই যোৰহাটত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল গৌৰীনাথ সিংহই যোৰহাটত কোনে মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰিছিল পুৰানন্দ বুঢ়াগোহাঁই ওকে দ্বন্দ্বদ্ৰ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে দ্বন্দ্বদ্ৰ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে দ্বন্দ্বদ্ৰ কমলেশ্বৰ সিংহৰ দিনত হৈছিল ওকে হৰদত্ত আৰু বীৰ দত্তই দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব দিছিল যে হৰদত্ত আৰু বীৰ দত্তই দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব দিছিল নিশ্চয় মনত ৰাখিব হৰদত্ত আৰু বীৰ দত্তক কোনে হত্যা কৰিছিল হৰদত্ত আৰু বীৰ দত্তক কোনে হত্যা কৰিছিল অপশন এ কলিয়া বমৰা অপশন সি লাচিত বৰফুকন অপশন ডি অতনু বুঢ়াগোহাঁই অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ হৰদত্ত আৰু বীৰ দত্তক কি কৰিছিল কলিয়া বমৰাই হত্যা কৰিছিল ওকে বৰফুকন কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল যে বৰফুকন কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে কমলেশ্বৰ সিংহ যে কমলেশ্বৰ সিংহই কি কৰিছিল কলিয়া বমৰাক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল বৰফুকন কলিয়া বমৰাই হৰদত্ত আৰু বীৰ দত্তক হত্যা কৰিছিল আৰু সেইভাবে কলিয়া বমৰা কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল বৰফুকন কলিয়া বমৰাই হৰদত্ত আৰু বীৰ দত্তক হত্যা কৰিছিল আৰু সেইভাবে কলিয়া বমৰা কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ চন্দ্ৰকান্ত সিংহ যে মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ ওকে মানৰ প্ৰথম আক্ৰমণ 1817ত হৈছিল চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1817ত হৈছিল আৰু কোনজন আহোম ৰজাৰ দিনত হৈছিল চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল ওকে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৌৰীনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ ওকে মানৰ দ্বিতীয় আক্ৰমণ হৈছিল 1819ত মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল 1819ত হৈছিল কাৰ দিনত হৈছিল পুৰন্দৰ সিংহৰ দিনত হৈছিল ওকে আৰু মানসকলৰ প্ৰথম আক্ৰমণ আমি নিশ্চয় জানো 1817ত হৈছিল কাৰ দিনত হৈছিল চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল মানৰ দ্বিতীয় আক্ৰমণ কাৰ দিনত হৈছিল পুৰন্দৰ সিংহৰ দিনত হৈছিল কেতিয়া হৈছিল 1819ত ওকে
মানসকলৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানসকলৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ চন্দ্ৰকান্ত সিংহ যে মানসকলৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ ওকে আৰু মানৰ তৃতীয় আক্ৰমণ হৈছিল 1821 তো মনত ৰাখিব মানৰ তৃতীয় আক্ৰমণৰ সময়ত কি আছিল কেতিয়া হৈছিল 1821 হৈছিল আৰু মানৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল চন্দ্ৰকান্ত সিংহ ওকে আহোমৰ কোনজন ৰজাক পুতলা শাসক বুলি জনা গৈছিল যে আহোমৰ কোনজন ৰজাক পুতলা শাসক বুলি জনা গৈছিল অপশন এ পুৰন্দৰ সিংহ অপশন বি চন্দ্ৰকান্ত সিংহ অপশন সি কমলেশ্বৰ সিংহ অপশন ডি যোগেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে যোগেশ্বৰ সিংহ আহোমৰ কোনজন ৰজাক পুতলা শাসক বুলি জনা গৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব যোগেশ্বৰ সিংহ ওকে টিটি অফ গুৱাহাটী কেতিয়া স্বাক্ষৰিত হৈছিল টিটি অফ গুৱাহাটী কেতিয়া স্বাক্ষৰিত হৈছিল অপশন এ 1832 অপশন বি 1833 অপশন সি 1834 অপশন ডি 1835 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে টিটি অফ গুৱাহাটী কেতিয়া স্বাক্ষৰিত হৈছিল 1833 ওকে টিটি অফ গুৱাহাটী এই সন্ধিমতে ব্ৰিটিছে কাক ৰজা পাতিছিল টিটি অফ গুৱাহাটী এই সন্ধিমতে ব্ৰিটিছে কাক ৰজা পাতিছিল অপশন এ পুৰন্দৰ সিংহ অপশন বি চন্দ্ৰকান্ত সিংহ অপশন সি কমলেশ্বৰ সিংহ অপশন ডি নান অফ দ্য অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে টিটি অফ গুৱাহাটী এই সন্ধিমতে পুৰন্দৰ সিংহক ব্ৰিটিছে ৰজা পাতিছিল প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি কোনখন আছিল যে প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি কোনখন আছিল অপশন এ টিটি অফ এনডাবু অপশন বি টিটি অফ বাৰ্মিজ অপশন সি টিটি অফ মাজুলী অপশন ডি নান অফ দ্য অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে দ্য টিটি অফ এনডাবু ওকে আহোমৰ শেষৰজন ৰজা কোন আছিল যে আহোমৰ শেষৰজন ৰজা কোন আছিল অপশন এ পুৰন্দৰ সিংহ অপশন বি চন্দ্ৰকান্ত সিংহ অপশন সি কমলেশ্বৰ সিংহ অপশন ডি নান অফ দ্য অবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ ওকে থ্যাংক ইউ এভৰিওয়ান